বহুত ক্যান্ডিডেট ফেল কৰি আছে কথাটো মনত ৰাখিব ওকে বহুত ক্যান্ডিডেট ফেল কৰি আছে আমাৰ জাম্পত বহুতজনে মানে কিছু মানে ফেল কৰা নাই জাম্পত কিন্তু এক্সেলেন্ট পোৱা নাই আৰু ৰানিংত বহুত ক্যান্ডিডেট ফেল কৰি আছে 21 জনৰ ভিতৰত অকল 3 জন কোৱালিফাইড কৰিছে আৰু এজন হাইটত ওলাইছে তেনেহলে কিমান জন ডিসকোৱালিফাই কৰিছে আৰু এনেকৈ বহুত জনে ডিসকোৱালিফাই কৰি আছে সেইকাৰণে এটা কথা মন কৰিব ৰানিং টু 4 পাক যেনেকে নহয় কিয় ঠিক আছে জান জীৱন এৰি দিব জীৱনৰ শেষ এটা দিন ভাবি লব যে আজিয়ে মোৰ শেষ হ'ব পাৰে সেই কথাটো মনত ৰাখিব গুড মৰ্নিং গাইজ সো ফাইনালি মই আজি গৈ আছো আমাৰ কোকৰাঝাৰ ডিমলগাঁও ৰিজাৰ্ভ যেহেতু আমাৰ অসম আৰক্ষীৰ পিএছটি এণ্ড পিইটি আজিৰ পৰা আৰম্ভ হ'ল বা যেহেতু ফাইনালি হৈ গ'ল মই ভিডিঅ'টো শেষত আপলোড কৰিম সো ফাইনালি যেহেতু আজি কোনে কিমান মাৰ্ক লাভ কৰিল আৰু লগতে এটা গ্ৰুপত কিমানজন দৌৰিবলৈ দিছিল সেইটো আমি লিষ্টখন অলৰেডি পাইছোঁ আৰু লগতে এবসেন্ট কিমান হ'ল বা কিমানজন কোৱালিফাইড কৰিল কিমানজনে কিমান মাৰ্ক লাভ কৰিল আৰু কিমানজন ডিসকোৱালিফাই কৰিছে কিমানজনে জাম্পটো এক্সেলেন্ট মাৰিছে আজি মই এই ভিডিঅ'টোত লাইভ জনাব চেষ্টা কৰিম সো আমাৰ কোকৰাঝাৰ জিলাৰ ভিডিঅ' হ'ব সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত কিছু শিকিব পাৰিব যেহেতু মানে কোনে কিমান মাৰ্ক লাভ কৰিল এটা টাৰ্গেট থাকিব সো কোনে কিমান মাৰ্ক পাইছে মানে ৰানিংত কিমান মাৰ্ক পালে আকৌ জাম্পত কিমান মাৰ্ক লাভ কৰিছে সো এটা টাৰ্গেট ল'ব পাৰিব যিসকলৰ নেক্সট ডে বা পিছত ইন্টাৰভিউ টেষ্টটো আছে বা হ'ব যেহেতু ৰানিংত কিমান সময়ত সোমাইছে ঠিক আছে আৰু কিমান জনকৈ দৌৰিবলৈ দিছিল লগতে মেডিকেলটো কেনেকুৱা ধৰণৰ হৈছে আৰু লগতে জাম্পত কিমান মাৰ্ক বহুত ক্যান্ডিডেট লাভ কৰি আছে আৰু লগতে ইয়াৰ ওপৰত আপোনালোকে এটা কাটঅফৰ আইডিয়া পাব মানে কাটঅফটো কিমান যাব পাৰে ইয়াৰ ওপৰত এটা আইডিয়া লাভ কৰিব সো আজিৰ এই ভিডিঅ'টো বহুতে এটা ইন্টাৰেষ্টেড ভিডিঅ' হ'ব সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সো সকলোখিনি মই এতিয়া দেখুৱাই আছো 21 জনৰ ভিতৰত অকল 3 জন কোৱালিফাইড কৰিছে আৰু এজন হাইটত ওলাইছে সো প্ৰথমে এটা ভিডিঅ' ক্লিপ চাই লোৱা তাৰ পিছত আমি কথা পাতিম আগেরটা ওভারটেক করবে আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব ছোৱালীসকলৰ বাবে সো ফাইনালি যেহেতু আজি আমাৰ অসম আৰক্ষীৰ এবি ইউবি এপিআৰ কনষ্টেবল ড্ৰাইভাৰ বা বিভিন্ন ধৰণৰ পদ আছিল সো আমাৰ পিএছটি এণ্ড পিইটি হৈ গ'ল ছোৱালীসকলৰ ফাৰ্ষ্ট ডে সো কিমানজন ক্যান্ডিডেট মাতিছে কোকৰাঝাৰ জিলাত আৰু কিমানজন ক্যান্ডিডেট এবসেন্ট হৈছে লগতে এটা গ্ৰুপত কিমানজন দিছিল দৌৰিব কিমানজন ৰানিংত কোৱালিফাইড কৰিছে জাম্পত কোৱালিফাইড কৰিছে আৰু লগতে মেডিকেলটো আগতীয়াকৈ হৈছিল নে পিছত হৈছিল ডকুমেন্ট কি চাইছিল আৰু লগতে জেৰক্স লাগিছে নে নাই
লগতে ইয়াত এটা বহুত এটা বেয়া খবৰ আছে আৰু এটা ভাল খবৰ আছে বেয়া খবৰটো হ'ল আজি বহুতজন ফেল কৰিছে আজি বহুতজন ডিসকোৱালিফাই কৰিছে মানে ৰানিঙত পাছ কৰিব পৰা নাই এণ্ড জাম্পত পাছ কৰিব পৰা নাই বহুতজনৰ বেয়া হৈছে সেইকাৰণে কাট অফটো কম যাব আৰু কাট অফটো কম যোৱা মানে বহুত এটা ভাল খবৰ যিসকলৰ ইণ্টাৰভিউটো হোৱা নাই সো আপোনালোকে ভালকৈ ৰানিং কৰিব এণ্ড জাম্প কৰিব 100% নামটো আহিব মানে কম কাট অফ যাব আৰু লগতে কাট অফ কিমান যাব পাৰে যিহেতু আজি মই A to Z মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মই আছিলোঁ ঠিক আছে আৰু কাট অফটো কিমান যাব পাৰে লগতে বহুত কথা আছে লগতে পিৰিয়ডছ সো বহুত কথা আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কালি কথা পাতিম সো আজি আমাৰ টপিকটো হ'ব যেহেতু কাট অফটো বহুত কম যাব প্ৰথমে মই ইয়াত কৈ দিলোঁ ওকে আমাৰ ছোৱালীসকলৰ কোকৰাঝাৰ জিলাৰ কথা কৈছোঁ বেলেগ জিলাতো ইমান হাৰ্ড নহয় বা ইমান টাফ কাট অফ নাযাব পাৰে একেই হ'ব অলপমান কম বেছি হ'ব সো এতিয়া কথা এটা আহি গ'ল সো আমাৰ কিমানজন ফেল কৰিছে বা কিমানটা গ্ৰুপ হৈছে ফাৰ্ষ্ট আমাৰ প্ৰচেছটো কি আছিল চাওক বন্ধু বান্ধৱীসকল ইয়াত আৰু এটা কথা মই ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ যিহেতু এই ভিডিঅ'টোত মই লাইভ ভিডিঅ' দেখাব নোৱাৰিম আৰু থাম্বনেলত মই লিখাও নাই যে লাইভ ভিডিঅ' ওকে সো লাইভ ভিডিঅ' মই কিয় দেখাব নোৱাৰিম যিহেতু মই তাতে ভিডিঅ' এটা বনাব ধৰিছোঁ মানে আমাৰ আজি আকাশটো ভাল নাছিল ঠিক আছে আকাশটো বেয়া আছিল ফাৰ্ষ্ট আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল সো তাতে ভিডিঅ' কৰিব দিয়া নাই যিহেতু মই য'ত থিয় হৈ আছিলোঁ মানে তাৰ পৰা ৰানটো যে কৰিছে মানে 10 মিটাৰ ডিষ্টেঞ্চ নহয় বাট সেইকাৰণে ভিডিঅ'টো কৰিব দিয়া নাই বাট দূৰৰ পৰা মই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ কিন্তু দূৰৰ পৰা তেনেকুৱা ধৰণৰ ঠাই নাই বা তেনেকুৱা ধৰণৰ কিবা অপশ্যন নাই সেইকাৰণে মই ভিডিঅ'টো কৰিব পৰা নাই মই য'ত আছিলোঁ তাৰ পৰা 10 মিটাৰ ডিষ্টেঞ্চ সো তাৰ পৰা মই ভিডিঅ'টো অপেন কৰিছোঁ মানে আৰম্ভ কৰিম তাতে ৱাৰ্নিং দিছিল বা এইটো ইলিগেল হয় সো আপোনালোকে এইটো সকলোৱে জানে যে ভিডিঅ'টো কৰিব নিদিব সেইকাৰণে মই ভিডিঅ'টো কৰিব পৰা নাই যেহেতু তাতে আমি চাব পাৰিছোঁ ঠিক আছে আৰু ভিডিঅ' কৰিব দিয়া নাই সো এতিয়া কথা এটা আহি গ'ল সো আমাৰ কেইটা গ্ৰুপ হৈছিল টোটাল যেহেতু আমাৰ চাওক কিমানজনকৈ মাতিছিল এই কথাটো মন কৰিব আমাৰ কিমানজনকৈ মাতিছিল এদিনত এই লিষ্টখন আমাৰ মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকে লিষ্টখন অলৰেডি চাইছে সো এদিনত কিমানজনকৈ মাতিছিল বা আমাৰ কিমানজন মানে কোনটো কাষ্টৰ মানে কাষ্ট যেহেতু মিক্স আছিল ওকে সো আমাৰ কোন তাৰিখত কিমানজনকৈ মাতিছিল আৰু ছোৱালীসকলৰ বেছিকৈ আমাৰ 600 মাতিছিল 300 ঠিক আছে 300 প্লাছ নহ'ব মানে 300 হাইয়েষ্ট 10-12 হাইয়েষ্ট ইয়াৰ ভিতৰত হ'ব ঠিক আছে 300ৰ ভিতৰত হ'ব প্লাছ নহ'ব বা তথাপিও মই ধৰিছোঁ 310 বা 12 300ৰ ভিতৰত হ'ব মানে বহুত কেণ্ডিডেট এবচেণ্ট হৈছে আৰু বহুত কেণ্ডিডেট কি হৈছে মানে পোষ্টপন কৰি লৈছে মানে কিবা প্ৰব্লেম আছিল পাৰ্সোনেল প্ৰব্লেম আছিল সেইকাৰণে ৰানিং কৰিব পৰা নাই আজি বা ডেটটো পিছুৱাই লৈছে আৰু পিছুৱাই ল'ব পাৰিব এখন এপ্লিকেশ্যন দিব লাগিব ওকে আৰু এডমিট কাৰ্ডখন লগত লৈ যাব লাগিব আৰু কেনেকৈ আপোনালোকে পোষ্টপন কৰিব আৰু লগতে পিৰিয়ড হ'লে কিবা ৰেহাই দিয়া হয় নে নহয় ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম সো বহুত ইম্পৰ্টেণ্ট কিছুমান কথা আছে আজি আমি এই ভিডিঅ'টোত সকলোখিনি তথ্য ক'ব নোৱাৰিম ওকে সো এতিয়া কথা এটা আহি গ'ল যেহেতু আমাৰ ফাৰ্ষ্ট টাইম এডমিট কাৰ্ড আৰু আধাৰ কাৰ্ড এইবিলাক চাই ভিতৰত সোমাব দিব সোমোৱা দিয়াৰ পিছত কি হ'ব সো আপোনালোকৰ ফাইনেলি সেইফালে চেষ্ট এইবিলাক সব ৰেডি কৰিব ৰেডি কৰাৰ পিছত ডাইৰেক্ট ৰানিং কৰিব দিব ওকে আৰু আমাৰ যেহেতু কোকৰাঝাৰ ফিল্ডখন 400 মিটাৰ আছিল 4 পাক মাৰিব লাগিব এতিয়া ৰান হ'ব ৰানিং হোৱাৰ পিছত আমাৰ জাম হ'ব যিসকলে ৰানিঙত কোৱালিফাইড কৰিব সো জাম মাৰিব দিব ওকে জাম মৰাৰ পিছত ফাইনেলি কি হ'ব এতিয়া আহি গ'ল আমাৰ হাইটটো জম্প আপ কৰিব হাইট হোৱাৰ পিছত তাৰপিছত আমাৰ মেডিকেল হ'ব আৰু মেডিকেল হোৱাৰ পিছত আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু একো প্ৰচেছ নাই আহিব দিব ওকে সো এতিয়া কথা আহি গ'ল সো আমাৰ কেইটা গ্ৰুপ হৈছে চাওক আজি আমাৰ কোকৰাঝাৰ জিলাত প্ৰায় 9-10 মানে 9টা গ্ৰুপ হৈছিল আৰু 10 নম্বৰটো কি হৈছিল এজনক দৌৰিবলৈ দিছিল মানে লাষ্টত গৈছিল ঠিক আছে আমাৰ 9 নম্বৰ গ্ৰুপটো কমপ্লিট হৈছে লাষ্টত গৈছিল এজন সো এজনক দৌৰিবলৈ দিছিল আৰু এজনে কোৱালিফাইড কৰিছে প্ৰায় 7ৰ ভিতৰত এজনে মাৰিছে আৰু এজনে পাইছে প্ৰায় ভাল এটা সময় লাগিছে কিন্তু জামটো এক্সেলেণ্ট যোৱা নাই সো এতিয়া কথাটো আহি গ'ল আমাৰ যেহেতু প্ৰায় 8 মানে 9-10টা গ্ৰুপ হৈছে আৰু 9টা গ্ৰুপত মানে 9 নম্বৰ গ্ৰুপটোত কি হ'ল সো 21 জন দৌৰিবলৈ দিছিল 21 জন কেণ্ডিডেট আৰু তাৰ ভিতৰত অকল 3 জনহে পাইছে আৰু তাৰ ভিতৰত মানে যিসকল ফেল কৰিছে ফেল কৰাৰ ভিতৰত মোৰ এজন বান্ধৱী আছিল সো ৰানিঙত ভাল বেয়া নহয় ঠিক আছে ৰানিঙত ভাল কিন্তু ফেল কৰিছে কিয় ফেল কৰিছে ইয়াত মই ক'বলৈ বিচাৰিছোঁ এতিয়া মন কৰিব ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব চাওক ৰাতিপুৱা যদি আপোনালোকে মানে 5টা মানৰ পিছত গৈছে ঠিক আছে 5 বা সেইফালে 6-7টা মানত যদি গৈছে তেনেহ'লে আপোনালোকৰ মানে কাৰণে বহুত এটা বেয়া খবৰ কিয় বেয়া খবৰ যদি আপোনালোকে
5ৰ পিছত গৈছা মানে 5 বা 6 বা 7 ঠিক আছে যদি এনেকুৱা টাইমত গৈছা তেনেহলে লাষ্টৰ গ্ৰুপত ৰানিং কৰিব লাগিব কথাটো মনত ৰাখিব আৰু এই লাষ্টৰ গ্ৰুপৰ ৰানিং কেতিয়া হয় জানেনে আপোনালোকে সো ফাইনালি দুটাৰ পিছত নহয় তিনিটাৰ পিছত বা চাৰিটাতহে হ'ব আজি যেহেতু আমাৰ যেটো লাষ্ট গ্ৰুপটো আছিল প্ৰায় আমাৰ তিনিটাৰ পিছতহে দৌৰিবলৈ দিছিল মোৰ এজন বান্ধৱী প্ৰায় ঘৰৰ পৰা মানে 5:30 6টা মানতে ওলাইছিল ঠিক আছে আৰু তাতে কি হৈ গল ফাইনালি যেহেতু কাষ্ট এটা ভুল হৈছিল মানে জেনাৰেল কাষ্ট হৈ আছে কিন্তু ওবিসি কাষ্ট হয় ওকে আৰু জেনাৰেল কাষ্ট হৈ আছে এডমিটত তাতে কৈছিল ঠিক আছে মই এটো কাৰেকচন কৰি দিম অলপমান ৰখিব মানে কি হল লাষ্টত গৈ হে কাষ্টটো যেটো জেনাৰেল আছে এটো জেনাৰেল এটো ওবিসি কৰিব নোৱাৰিলে বা কৰা নাই ঠিক আছে কৰি দিয়া নাই আৰু তাৰ পিছত কি হল ফাইনালি ৰানিং কৰিবলৈ দিছে 3টা মানৰ পিছত প্ৰায় 4টা মানত সো গোটেই দিনটো বহাই ৰাখিছে বা এনাৰ্জি 1% নাই সো কি কৰিব আৰু তাতে যেহেতু লাষ্ট গ্ৰুপটো আমাৰ প্ৰায় 3টা মানৰ পিছত মানে 4টাৰ অলপ আগতে ৰানিং কৰিবলৈ দিছিল তাতে আমাৰ 21 জন ছোৱালী আছিল তাৰ ভিতৰত মোৰ এজন বান্ধৱী আছিল আৰু ফাইনালি যেহেতু তাৰ ভিতৰত 3 জন পাইছে আৰু এজন হাইটত ওলাইছে ওকে সো হেইগনে ইয়াত এটা কথা মই ৰিকুৱেষ্ট কৰি ক'ব বিচাৰিছো যদি আপোনালোকে ভাবিছে বা যদি আপোনালোকৰ সাহস আছে যে মই ৰাতিপুৱা ৰানিং কৰিম বা মই দুপৰীয়া ৰানিং কৰিম সো ৰাতিপুৱা যদি ৰানিং কৰিব বিচাৰে তেনেহলে 3টা 4টা মানত মানে 4টা মানৰ আগতে গৈ তাতে আমাৰ যত ৰানিং হ'ব তাতে যাব লাগিব কিন্তু বা তাতে লাইনটো ধৰিব লাগিব মানে 4টা মানৰ আগতে আৰু যদি ভাবিছা বা যদি মানে মনত বিশ্বাস আছে যে মোৰ সাহস আছে মই অলপমান ৰদত ৰানিং কৰিব পাৰিম আজি যেটো আমাৰ দিনটো বহুত ভাল আছিল ৰদ নাছিল ঠিক আছে বতা আছিল সো আমাৰ ৰদ থাকিব পাৰে নেক্সটত সো যদি বিশ্বাস আছে সাহস আছে যে মই ৰদত ৰানিং কৰিব পাৰিম তেনেহলে আপোনালোকে বিন্দাস গাছা ধুই খোৱালোৱা কৰি 9টা 10টা মানত ঘৰৰ পৰা ওলাই যাব বিন্দাস গৈ লাষ্ট গ্ৰুপত ৰানিং কৰিব পাৰিব আৰু যদি ভাবিছা যে মই 5টা মানৰ পিছত যাম তেনেহলে 5টা 6টা মানত গলে ফাইনালি সেই লাষ্ট গ্ৰুপত দৌৰিব লাগিব কিন্তু বহু টাইম ফেক খাটিব লাগিব ঠিক আছে বহু টাইম কষ্ট কৰি তাতে বহি থাকিব লাগিব ভিতৰত কিন্তু সেই লাষ্ট গ্ৰুপতহে দৌৰিব দিব হেইগনে যদি যোৱা একেবাৰে ফাষ্ট যোৱা আৰু যদি ইচ্ছা আছে যদি বিশ্বাস আছে যে মই ৰদত দৌৰিব পাৰিম বা দিনত দৌৰিব পাৰিম তেনেহলে ফাইনালি ঘৰৰ পৰা 9টা 10টা মানৰ ভিতৰত ওলাই যোৱা ওকে সো এতিয়া কথা এটা আইগল সো আমাৰ ডকুমেন্ট কি লাগিব সব ডকুমেন্ট আমাৰ জিমান ডকুমেন্ট আছে যদি এবি ইউবি দুটাতে অনলাইন এপ্লাই কৰিছা এপিআৰ ঠিক আছে সো তেনেহলে আমাৰ জিমান ডকুমেন্ট আছে মানে সাৰ্টিফিকেট মাৰ্কশিট এডমিট ৰেজিষ্ট্ৰেচন ঠিক আছে এইবিলাক ডকুমেন্ট লব লগতে নিজৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিকোনো দুখন লব আৰু তাৰ পিছত এডমিট কাৰ্ডখন লব এক্সচেঞ্জ কাৰ্ডখন লব আৰু ব্লেক ডকুমেন্ট এনেকুৱা ধৰণৰ প্ৰয়োজন নাই ঠিক আছে মানে নিজৰ যিবিলাক ডকুমেন্ট আছে সেইবিলাক লব আৰু পাইলে নিজৰ দেউতাৰ আধাৰ কাৰ্ডখন লগত লব আৰু একবি কৰি জেৰক্স লব ওকে প্ৰতিখন ডকুমেন্ট মানে একবি কৰি জেৰক্স তাতে লৈ যাব সো আজি বহুত এনেকুৱা ধৰণৰ প্ৰবলেম হৈছিল মানে জেৰক্সটো লৈ যোৱা নাই তাতে আকৌ জেৰক্স কৰিব আহিছে সো বহুতৰে প্ৰবলেমটো হৈছে সো এইগনে বন্ধু বান্ধৱী গল যেহেতু ৰানিংত বহুত কেন্ডিডেট আছে আৰু জাম্পত বহুজনে এক্সেলেন্ট মাৰা নাই কিন্তু হেইগনে মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যেহেতু ছোৱালীসকলক বহুত কম কেন্ডিডেট দৌৰিবলৈ দিছিল ঠিক আছে মানে এটা গ্ৰুপত 20 বা কোনো এটা গ্ৰুপত 30 কোনো এটা গ্ৰুপত 9 কোনো এটা গ্ৰুপত আমাৰ 30 কোনো এটা গ্ৰুপত 25 মানে কম এনেকৈ দৌৰিবলৈ দিছিল মানে এটা বা দুটা গ্ৰুপত আমাৰ 50 42 এনেকৈ দৌৰিবলৈ দিছিল আৰু টোটাল আমাৰ যেহেতু 9-10টা গ্ৰুপ হৈছে আৰু লাষ্টত only one এজনহে দৌৰিবলৈ দিছিল কিন্তু লাষ্টত গৈছিল সেই কাৰণে এজনক দৌৰিবলৈ দিছিল আৰু এজনে ফাইনালি প্ৰায় মানে 7ৰ আগতে সোমাইছে ঠিক আছে আৰু জামটো এক্সেলেন্ট যোৱা নাই কিন্তু 7ৰ আগতে সোমাইছে সো ইয়াত আৰু এটা মই কথা ক'ব বিচাৰিছো চাওক মানে এক্সেলেন্ট আজি তাৰিখত ক'বলৈ গলে আমাৰ কোকৰাঝাৰ জিলাত 10টা এক্সেলেন্ট পোৱা নাই জাম্পত 10টা ছোৱালী মানে 10 জন ছোৱালী এক্সেলেন্ট পোৱা নাই জাম্পত সেই কাৰণে কাটঅফটো বেছি হাই না যায় বহুতে ক'ব পাৰে এনে মুখে যে কাটঅফটো আমাৰ বহুত হাই যাব 31 32 প্লাস কাটঅফ যাব নহয় বন্ধু বান্ধৱীসকল কাটঅফটো বহুত কম যাব আৰু কাটঅফটো কেনেকৈ কম যাব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅত কথা পাতিম ওকে সো আপোনালোকে ভয় নকৰিব বিন্দাস ভালকে ৰানিং কৰা ভালকে জাম কৰা আৰু কোকৰাঝাৰৰ যিসকলৰ কালি ইন্টাৰভিউ টেষ্টটো হ'ব বা আছে পিএসটি এণ্ড পিএটি সেইসকলক মই ক'বলৈ বিচাৰিছো চাওক অলপমান ভালকে ৰানিংটো টানি মাৰিব কিন্তু কাৰণ বহুত কেন্ডিডেট ফেল কৰি আছে কথা মনত ৰাখিব ওকে বহুত কেন্ডিডেট ফেল কৰি আছে আমাৰ জাম্পত বহুজনে মানে কিছু মানে ফেল কৰা নাই জাম্পত কিন্তু এক্সেলেন্ট পোৱা নাই আৰু ৰানিংত বহুত কেন্ডিডেট ফেল কৰি আছে 21 জনৰ ভিতৰত অকল 3 জন কোৱালিফাইড কৰিছে আৰু এজন হাইটত ওলাইছে তেনেহলে কিমান জন ডিসকোৱালিফাই কৰিছে আৰু এনেকৈ বহুত জনে
ডিছকুৱালিফাই কৰি আছে সেইকাৰণে এটা কথা মন কৰিব ৰানিংটো 4 পাক যেনেকৈ নহয় কিয় ঠিক আছে জান জীৱন এৰি দিব জীৱনৰ শেষ এটা দিন ভাবি ল'ব যে আজিয়ে মোৰ শেষ হ'ব পাৰে সেই কথাটো মনত ৰাখিব সো মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব সো মই নিশ্চয় ইয়াৰ ওপৰত নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম